বিবাহৰ 9 বছৰ পিছত স্বামীয়ে পত্নীৰ পৰা বিচাৰিছিল যৌতুক। যৌতুকৰ নামত 1 কোটি টকা আৰু ফৰ্চুনাৰ লাগে স্বামী। কোটিটকীয়া যৌতুক বিচাৰি এতিয়া বিপদত স্বামী। যৌতুকৰ ভয়ংকৰ ঘটনা ঘটিছে ডিব্ৰুগড় জিলাৰ মৰাণত। বিবাহৰ 9 বছৰ পিছত 1 কোটি টকা আৰু ফৰ্চুনাৰ বিচাৰি স্বামীয়ে 3 মাহ ধৰি এগৰাকী মহিলাৰ ওপৰত দিনে নিশাই চলাইছে অকথ্য শাৰীৰিক আৰু মানসিক নিৰ্যাতন। নিশা 2 ঘণ্টা মাৰধৰ কৰি কেইবা ঘণ্টাও বন্ধ কৰি ৰাখিলে এটা কোঠাত। স্বামীৰ গৃহৰ পৰা পলায়ন কৰি আহি ন্যায় বিচাৰি মৰাণ থানাৰ কাষ চাপিল অসহায় মহিলাগৰাকী আৰু পিতৃ মাতৃ। এই দুৰ্ভগীয়া মহিলাগৰাকী মৰাণৰ এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষয়িত্ৰী। 2016 চনত বিবাহপাশত আবদ্ধ হৈছিল মৰাণ নতুন নগৰ নিবাসী এইজন জিংকু বৰাৰ লগত। চলিত বৰ্ষৰ মাঘ বিহুলৈকে সকলো ঠিকেই আছিল। হঠাৎ 17 জানুৱাৰীৰ পৰা বিভিন্ন ধৰণে যৌতুক বিচাৰি স্বামী জিংকু বৰাই দিনে নিশাই নিৰ্যাতন চলাই আহিছে পত্নীক। ইতিমধ্যে মৰাণ টিকৰাইৰ নিবাসী মহিলাগৰাকীৰ এইজন পিতৃ অৱসৰপ্ৰাপ্ত অইল ইণ্ডিয়া লিমিটেডৰ কৰ্মচাৰীয়ে 15 লাখ টকা নিজৰ জোৱাইকক ব্যৱসায় কৰিবলৈ দিছে। এতিয়া পুনৰ ঘৰ মাটি বিক্ৰী কৰি হ'লেও 1 কোটি টকা আৰু বিলাসী বাহন ফৰ্চুনাৰ বিচাৰি নিজৰ পত্নীক মাৰধৰ কৰাৰ লগতে নিজৰ শহু শাহুক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছে। আনহাতে নিজৰ পিতৃ মাতৃকো শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলায়। মৰাণ আৰক্ষীয়ে অভিযুক্ত জিংকু বৰাক গ্ৰেপ্তাৰ কৰিছে আৰু জেললৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। পাছত তাৰ টকা দৰকাৰ হ'ল, এবাৰ 5 লাখ ল'লে, তাৰপিছতে গ'ল। তাৰ 3 মাহ পিছতে আকৌ 5 লাখ ল'লে, লৈ সেইখিনি গ'ল। গৈ 6 মাহৰ কাৰণে লৈছিলে, 6 মাহৰ পৰা ঘূৰাই দিয়ে। 6 মাহকৈ আজি বছৰ ঘূৰিলে। সেই গ'ল। গাড়ী এখন ল'বলৈ এতিয়া আৰু পাছত আহিব আৰু এতিয়া। তাৰপাছত গৈ মই ছোৱালীজনীৰ নামত মাটি এডোখৰ দিছিলোঁ নেশ্যনেল হাইৱে কিনাৰত। সেই মাটিডোখৰ বিক্ৰী কৰি সি বিজনেছ কৰিবলৈ মোৰ পৰা ল'লে 4 লাখ টকা। বিজনেছ কৰিব তাতে একো কৰিব নোৱাৰি। তাৰপিছত মাটিডোখৰ বিক্ৰী কৰিবলৈ বিচাৰি ফুৰিছে। তাৰপিছত মাটিডোখৰ বিক্ৰী এতিয়া তাক টকা লাগে। ফৰ্চুনাৰ এখন কিনিব লাগে। আগত থাৰ এখন কিনিলে, সেইখন বিক্ৰী কৰিলে। তাৰ আগতে বলেৰ' এখন কিনিলে, সেইখনো বিক্ৰী কৰিলে। কৰি এতিয়া এনেকুৱাকৈ চলি আছে যে আজি গৈ পিনে সি মোৰ ঘৰত সোমাই চিধা মোৰ পৰিবাৰক মাতিছে, তোক মই আজি মাৰি যাম শেষ কৰিবলৈ, আৰু নহ'লে তোক আজি যদি ভিতৰত তোক হেৰি কৰিব নোৱাৰোঁ, মই থ'ব নোৱাৰোঁ, তেতিয়াহ'লে মই ছুইচাইড কৰিম। ডিব্ৰুগড়ৰ পৰা কৰুণা ফুকনৰ ৰিপৰ্ট, নেশ্যন এনি।